ৰহমত আৰু ৰাইজৰ দুৱা আশীৰ্বাদত আপোনালোকৰ দুৱা আশীৰ্বাদত আমাৰ কাজেকেটা গাঁও পঞ্চায়তৰ সকলো ৱাৰ্ড মেম্বাৰৰ সমৰ্থনত মই কাজেকেটা গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছোঁ। বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছোঁ। তেওঁ আমাৰ দলীয় বিধায়ক হয়, আমাৰ দলীয় ছিনিয়ৰ মানুহ হয়। তেওঁলোক আমাৰ আজমল চাহাব সকলোৰে দুৱা আশীৰ্বাদত আজি এই ঠাইত আহিছোঁ। তাৰ কাৰণে আপোনালোকৰ সকলোৰে দুৱা আশীৰ্বাদত এই স্থানত আহিছোঁ। আপোনালোকৰ দুৱা আশীৰ্বাদ, আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লৈ গাঁও পঞ্চায়তখনক কেনেকৈ উন্নয়ন কৰিব পাৰোঁ সেই পিছত আলোচনা মৰ্মে আপোনালোকে সকলোৱে দুৱা কৰিব যাতে সুকলমে পঞ্চায়তৰ কাম কাজ কৰিব পাৰোঁ। তাৰ কাৰণে সকলোৱে আপোনালোকৰ দুৱা আশীৰ্বাদ বিচাৰে। পঞ্চায়তত কাম কি হ'ব? সৰ্বপ্ৰথম তেনেকুৱা কোনো নিয়ম নাই। আপোনাৰ চৰকাৰে যেনেকৈ যি হিচাপত টকা দিব, তাৰপিছত মেম্বাৰ ৱাৰ্ডৰ লগত গাঁও সভাৰ জৰিয়তে যিকোনো যি মূলে ৰাইজে বিচাৰে সেই বিচাৰে কাম। আৰু এটা অভিযোগ উত্থাপন হৈছিল যে দেখা গৈছে যে আপোনাৰ যিটো গাঁও পঞ্চায়ত আছে তাতে এজন বাল্য বিবাহৰ জড়িত আছে, তেখেতে বোলে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই সময়ত আমি কি ক'ব? বাল্য বিবাহ এইটো আইনৰ কথা, এইটো আপোনাৰ অফিচিয়েল মানুহ সিহঁতে বুজি পাব। আমি সিহঁতৰ যদি বাল্য বিবাহ হ'লেহেঁতেন কেনেকৈ বা সিহঁতৰ নমিনেশ্যন পেপাৰ একচেপ্ট হ'ল, এইটো বহুত কথা আছে। এইটো আইনে কিদৰে চায়, কি চকুৰে চাব, এইটো আইনৰ বিষয়, এইটো আমাৰ কথা নহয়।